5টা জিলাত 5টাকেই যিটো কমিউনিটি হল বনোৱাৰ কাৰণে কিবা এটা ব্যৱস্থা লোৱা হৈছে নেকি বুলি তেওঁ প্ৰশ্ন কৰিছিল। তো আমাৰ চিফ মহোদয়ে আজি খুব সুন্দৰকৈ এটা উত্তৰ দিলে যে অকল কলিতা জনগোষ্ঠীয়ে নহয়, BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেনেকুৱা এটা মেজৰিটি এৰিয়াত সকলো কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিব পৰাকৈ আৰু সকলো কমিউনিটিৰ মানে কামত লগাকৈ যিটো ভৱন নিৰ্মাণৰ যি এটা চিন্তাধাৰা এইটো বৰ্তমানে কৰি আছে আৰু এইটো BTCৰ কেবিনেটত এইটো পাছ কৰা হ'ব বুলি কোৱা হৈছে। অকল এটা জনগোষ্ঠীৰ কাৰণে নহয়, তেখেতৰ প্ৰশ্নৰ লগে লগে বাকী জনগোষ্ঠীৰো যিটো ভৱিষ্যত মানে কৰিব লগা কাম এইখিনি প্ৰশ্নটো উঠা হ'ল। ইয়াৰ পিছতে আমাৰ MCLA ৰিদীপ কুমাৰ ডেকা নমিনেটেড MCLA তেখেতেও এটা প্ৰশ্ন কৰিছিল যে প্ৰতি বছৰে চৰণীয়া কছাৰীসকলৰ 6 বহাগত যে মূল এটা মানে বাঁহ গোহাঁই উৎসৱ পালন কৰা হয়, এই উৎসৱৰ কাৰণে কিবা এটা ৰেষ্ট্ৰিক্টেড হলিডে কৰা হ'ব নেকি বুলি তেওঁ কৈছে। দেৱে এটা উদাৰতা মনোভাৱ লৈ এটা উত্তৰ দিলে যে অকল চৰণীয়া কছাৰী নহয়, আমাৰ BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ নিজৰ জাতীয় উৎসৱবোৰক সন্মান জনাই সকলো উৎসৱবোৰক চৰকাৰীভাৱে কেনেকৈ মানে সহায় কৰি এই উৎসৱবোৰ পালন কৰা যায় আৰু লগতে এই উৎসৱবোৰক যিটো আমাৰ এটা পাৰ্মানেণ্ট যিটো মানে কৰিব পৰা যায়, সদায় যাতে বছৰে বছৰে পালন কৰি যোৱাত কোনো ধৰণৰ বাধা অসুবিধা নহয়, তাক ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি কেবিনেটত ইয়াৰ এটা ভাল ডিছকাশ্যন কৰি সকলো জাতি জনগোষ্ঠীৰ যি এটা জাতীয় উৎসৱবোৰ আছে, আমাৰ সকলো জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনা ফ্ৰীডম ফাইটাৰ যিসকল লিজেণ্ডাৰী, যিসকলক জনগোষ্ঠীয়ে বিশ্বাস বা তেখেতসকলে যুগে যুগে পালি আহিছে, এইবোৰ লেজেণ্ডাৰীসকলৰ কাৰণে তেনেকুৱা উৎসৱ বা আমি কেনেকৈ কৰা যায় সেইটো কেবিনেটত আলোচনা কৰি এটা ভাল সিদ্ধান্ত লোৱাৰ বাবে আজি হাউচত মানে এটা মন্তব্য দাঙি ধৰিছে। এইটো আমি চবে ৱেলকাম জনাইছোঁ আৰু আমি সকলোৱে আশা ৰাখিছোঁ সকলোৰে জাতি সন্মান হওক, সকলো জাতি ধৰ্ম ভাষা ভাষী সকলোৰে যাতে সমান সন্মানটো পাব পাৰে, নিজৰ সন্মানটো ৰাখি জীয়াই থকাত কোনো ধৰণৰ অসুবিধা নহয়, তাক আমি সকলোৱে চিন্তা কৰি কাম যোৱাৰ এটা সময়, এই সময়ত এটা উচিত সিদ্ধান্ত হ'ব বুলি আমিও আশাবাদী। আৰু এটা ভাল BTC অঞ্চলৰ কাৰণে ভাল যে চিৰাঙত আৰু এটা নতুনকৈ কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা প্ৰস্তাৱ ইতিমধ্যে BTC চৰকাৰৰ হাতত আছে আৰু বাক্সা জিলাত এটা কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ কাৰণে ইতিমধ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে অনুমোদন জনাইছে। ইয়াৰ বাবে যিটো দুখনকৈ নতুন কেন্দ্ৰীয় বিদ্যালয় আমাৰ BTC অঞ্চলত ইয়াৰ যাৱতীয় যিটো আমাৰ ভূমি আবণ্টনৰ কাম, ভূমি আবণ্টন হোৱাৰ লগে লগে ইয়াৰ যিটো কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ যিটো কাম, এই স্থাপনটো আৰম্ভ হ'ব। তো খুব এটা সুন্দৰ এটা খবৰ আমি আজি হাউচৰ জৰিয়তে আমি ৰাইজক জনাবলৈ সুযোগ পাইছোঁ আৰু এইটোকে মই ৰাইজক এইখিনি কথাটো জনাইছোঁ আৰু হাউচত বিশেষকৈ এইটোৱে। আৰু আজি আমাৰ প্ৰাক্তন বড়ো সাহিত্য সভা সভাপতি তৰেণ বড়ো ছাৰৰ যিটো অবিচুৱেৰী, তাত আমি খুব গভীৰ প্ৰকাশ কৰি পেলাই তেখেতৰ
গামী হোৱাৰ কাৰণে আজি হাউচত এক মিনিট কণ্ডোলেন্স কৰা হৈছে। এইখিনি আজি হাউচৰ থুলমূল মানে বিজনেছটো। সাংবাদিক বন্ধুসকল, আজি BTCত এছেম্বলি আমি বহিছিলোঁ। ইয়াত আমাৰ এটা হ'ল ছাপ্লিমেণ্টাৰী বাজেট গভৰ্ণমেণ্ট অফ আছাম। এই লাষ্ট যিটো ছেশ্যন 16 ফেব্ৰুৱাৰী আৰু 19 ফেব্ৰুৱাৰীলৈকে হোৱা যিটো ছেশ্যন, তাত আমাৰ কিছু এডিশ্যনেল চেংচন আমাৰ BTCলৈ দিছিলে। ইয়াক আমি এক্সপেণ্ডিচাৰ কাৰণে আজি ডিছকাশ্যন হ'ল আৰু 24টা ডিপাৰ্টমেণ্টত এই পইচাখিনি খৰচ কৰিবৰ কাৰণে আজি এপ্ৰুভেল লোৱা হ'ল। আৰু লগতে যিটো আমাৰ 26-27ৰ যিটো আমাৰ বাজেট, এইটো আজি প্লেচ কৰা হ'ল। আৰু সেই বাজেটত আমাৰ যিটো ভোট অফ একাউণ্টছ, যিটো আমাৰ 4 মাহৰ কাৰণে দৰমহা দিবৰ কাৰণে বাজেট প্লেচ কৰা হ'ল। তো প্ৰথমতে আমাৰ যিটো 16 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ হোৱা যিটো ষ্টেট এছেম্বলি, ইয়াত আমাক 100 কোটি টকা মঞ্জুৰ কৰিছিলে। আৰু আমাৰ ৰেভিনিউজ অন ৰিচোৰ্চ 1 কোটি টকা এক কোটি 20 লাখ টকা 101 কোটি 20 লাখ টকাৰ আজি হাউচত এক্সপেণ্ডিচাৰৰ কাৰণে অনুমোদন লোৱা হ'ল। আৰু সেইটো আমাৰ 24টা এণ্ট্ৰাষ্টেড ডিপাৰ্টমেণ্টত খৰচ কৰিবলৈ আমি অনুমোদন লোৱা হ'ল। ইয়াৰ পিছত আমাৰ যিটো ইলেকশ্যন সমাগত, এতিয়াও আমাৰ যিটো ষ্টেটৰ যিটো ফুল ফ্লেজেড বাজেট, ষ্টেটে এতিয়ালৈও আমাক এল'কেশ্যন পোৱা নাই। আমি সেই হিচাপে আফটাৰ MCC ইলেকশ্যন যোৱাৰ পিছত, MCC উঠোৱাৰ পিছত আমাৰ যিটো ডেভেলপমেণ্ট বাজেট, যিটো ষ্টেট গভৰ্ণমেণ্টে SOPD বাজেট কৰি আমালৈ এল'কেশ্যন দিব, এইটো ইলেকশ্যনৰ পিছতেই এপ্ৰুভেল লোৱা হ'ব। কিন্তু এই 4 মাহত যাতে BTC ছেক্ৰেটাৰিয়েট, এছেম্বলি ছেক্ৰেটাৰিয়েটত কাম কৰা আমাৰ কৰ্মচাৰীসকলৰ, অফিচাৰসকলৰ যাতে দৰমহাটো কিবা নহয়, ডিষ্টাৰ্ব নহয়, তাৰ কাৰণে আমি এটা ভোট অফ একাউণ্টছ চেলাৰী আৰু ইয়াৰ লগতে আমাৰ যিটো বাজেট, যিটো টোটেল বাজেট হ'ল আমাৰ 45 crore 30,20,000 যিটো আমাৰ বাজেট। ইয়াৰ মাজত আমাৰ নন চেলাৰী বাজেটো আছে। নন চেলাৰীত 16 কোটি 30 লাখ 4,000 এইটো আমাৰ নন চেলাৰী এক্সপেণ্ডিচাৰ, অফিচ মেইনটেনেঞ্চ। আৰু আমাৰ যিটো বিভিন্ন এণ্ট্ৰাষ্টেড ডিপাৰ্টমেণ্টত যিসকল আমাৰ ফিক্স পে বা তেনেকুৱা কণ্ট্ৰেকচুৱেল যিসকল এমপ্লয়িজ আছে, তেখেতসকলক চেলাৰীটো যাতে ডিষ্টাৰ্ব নহয়, 4 মাহৰ কাৰণে এই ভোট অফ একাউণ্টছটো আজি সম্পূৰ্ণ হ'ল। এইখিনি আজি বাজেট। আৰু আজি বাজেট ছেশ্যনত আমাৰ 20টা বিজনেছ আজি চলিল। 20টা কুৱেশ্যন আজি সকলে ইয়াত উত্থাপন কৰিছে। খুব ভাল এটা কনষ্ট্ৰাকটিভ এটা কুৱেশ্যনবোৰ মানে ইয়াতে কুৱেশ্যন প্লেচ কৰিছিলে আৰু ইয়াৰ উত্তৰ বৰ সুন্দৰকৈ দিয়া হ'ল। ইয়াৰ মাজত উল্লেখনীয় কেইটামান যিটো কুৱেশ্যন এণ্ড এনচাৰ মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ 2 নম্বৰ কুৱেশ্যন যে অজয় কুমাৰ হাজৰিকা নমিনেটেড MCLA
তেখেতে এটা প্ৰশ্ন কৰিছিলে যে আমাৰ কলিতা জনগোষ্ঠী